Hello students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ লেসন নম্বৰ 1 অৰ এক্সাৰসাইজ 1 এৰ যিকেইটা কোৱেশ্চন আছিলে এই কোৱেশ্চন কেইটাৰ আনসাৰখিনি তোমালোকক কৰি দিয়াৰ লগতে বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা লগতে তোমালোকে তোমালোকৰ কিতাপখনো উলিয়াই ল'বা ঠিক আছে তোমালোকে 1 or যদি a উলিয়াই লোৱা তাত 1 নম্বৰ প্ৰশ্নটো লিখিবলৈ পাবা প্ৰশ্নটো কি দিয়া আছে প্ৰশ্নটো আমাক দিছিল যে ভাৰতীয় সংখ্যাঙ্কন পদ্ধতিত তলৰ প্ৰতিটো সংখ্যা শব্দৰে লিখা write each of the following numbers in words in the Indian system of numeration ঠিক আছে অৰ্থাৎ ভাৰতীয় সংখ্যাঙ্কন পদ্ধতিত তলৰ প্ৰতিটো সংখ্যা শব্দৰে লিখিবলৈ দিছে ঠিক আছে যেনে চোৱা প্ৰথমটো আমাক দিছিল এনে ধৰণে এই নম্বৰটো 5307 দিছে ঠিক আছে কিমান দিছিলে 5307 এই 5307 টো আমাক কিহেৰে লিখিব দিছে শব্দৰে লিখিব দিছে যেনে চোৱা এটো কিমান স্থান আছে এটো আছে এককৰ স্থানত হয়নে এটো আছে এককৰ স্থান কোনটো আছে দশকৰ স্থানত ঠিক আছে তিনিটো আছে শতকৰ স্থানত আৰু এই পাঁচটো আছে হাজাৰৰ স্থানত ঠিক আছে একক দশক শতক হাজাৰ গতিকে আমি সংখ্যাটো লিখোতে কেনেকৈ লিখিম চোৱা একক দশক শতক হাজাৰ পাঁচটো যেহেতু হাজাৰৰ ঘৰত আছে আমি কি লিখিম 5000 পৰ ওপৰত চন্দ্ৰবিন্দু এটা দিবা 5000 একক দশক শতক তিনিটো শতকৰ ঘৰত আছে সেইকাৰণে লিখিছো 300 দশকৰ শূন্য আছে গতিকে একো লিখিব নালাগে এককৰ 7 আছে 7 লিখি দিলে হৈ গল ঠিক আছে 5307 হ'ব নেক্সট টু এতিয়া চোৱা 2 নম্বৰটো আমাক কিমান দিছে 2 নম্বৰটো আমাক দিছিল চোৱা মানকে চোৱাচোন 2 নম্বৰটো আমাক কি দিছে 2 নম্বৰত দিছিল 18006 ঠিক আছে একক দশক শতক হাজাৰ ঘৰ দুটা আছে 8 আৰু 1 আছে গতিকে ইমান দিছে 18006 দিছে লিখা 18006 ঠিক আছে নেক্সট চোৱা 3 নম্বৰত কিমান দিছে চোৱা 368509 দিছে চোৱা একক দশক শতক হাজাৰ 10000 লাখ তিনিটো লাখৰ ঘৰত আছে কাৰণে 3 লাখ লিখিছো একক দশক শতক হাজাৰ 10000 হয়নে এই দুটা যেটো হাজাৰৰ ঘৰত আছে 6 আৰু 8 লগ লাগি হৈ গল 68000 হ'ব নেক্সট ওয়ান একক দশক শতক পাঁচটো শতকৰ ঘৰত আছে গতিকে 500 দশকৰ ঘৰত একো নাই এককৰ ঘৰত 9 আছে গতিকে 9 লিখিছো ঠিক আছে অৰ্থাৎ 3,68,509 নেক্সট এতিয়া তোমালোকে চোৱা 4 নম্বৰত কি দিছে চোৱা 4 নম্বৰত একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ অৰ্থাৎ লাখৰ ঘৰত 1 আৰু 4 আছে অৰ্থাৎ কিমান হ'ল 1 আৰু 4 লগ লাগি 14 গতিকে আমি লিখিছো 14 লাখ একক দশক শতক হাজাৰ 10000 ঠিক আছে 10000 ঘৰত শূন্য আছে হাজাৰ ঘৰত 7 আছে গতিকে কিমান হ'ব 7000 একক দশক শতক শতকৰ ঘৰত 6 আছে গতিকে 600 অৰ্থাৎ 600 দশকৰ ঘৰত চোৱা 1 আছে আৰু ঘৰত 3 আছে 1 আৰু 3 লগ লাগি কিমান হৈছে 13 গতিকে 13 লিখিছো হ'ব নেক্সট এতিয়া তোমালোকে চোৱা 5 নম্বৰত কি দিছে চোৱাচোন এইটো চোৱা এইকেইটা একক দশক শতক নেক্সট এটা হাজাৰৰ ঘৰ এটা লাখ এটা কোটি হয়নে গতে 3 10 6 কিমান 36 কোটি ঠিক আছে চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটিৰ ঘৰত 3 আৰু 6 দুটাই আছে হয়নে আৰু কোটিৰ ঘৰত 3 আছে কোটিৰ ঘৰত 6 আছে 3 আৰু 6 লগ লাগি 36 কোটি হ'ল নেক্সট চোৱা লাখৰ ঘৰত কি আছে 4 আৰু 5 আছে অৰ্থাৎ 45 হয়নে 45 কি লিখিব লাগিব লাখ নেক্সট 13 চোৱা 13000 আৰু চোৱা 849 হ'ব এনে ধৰণে তোমালোকে লিখি লবা 6 নম্বৰটো কি দিছে চোৱাচোন 6 নম্বৰত চোৱা একক দশক শতক এটা হাজাৰৰ ঘৰ এটা লাখ এটা আছে কোটি অৰ্থাৎ কোটিৰ ঘৰত কিমান আছে 630 অৰ্থাৎ 630 কোটি লিখিব লাগিব ঠিক আছে নেক্সট 7 10 8 এই দুটা লাখৰ ঘৰত আছে গতিকে 78 কি হ'ব লাখ নেক্সট 6 10 5 65 গতিকে 65000 ঠিক আছে যেহেতু চোৱা একক দশক আৰু শতকৰ ঘৰত আমাক একো দিয়া নাই গতিকে আমি একো নিলিখিলেও হ'ব 65000 ডিৰেক্টলি লিখি দিলে হ'ল ঠিক আছে লিখি লোৱা তোমালোকে এনে ধৰণে
এতিয়া নেক্সট তোমালোকে চোৱা 7 নম্বৰটো চোৱাচোন চোৱা এই একক দহ শতক হাজাৰ 10,000 লাখ 10 লাখ এটা কোটি হয়নে কোটিৰ ঘৰত কি আছে চোৱা 2140 অৰ্থাৎ 2140 কোটি কিমান হৈছে 2140 কোটি চোৱা 13,500 ঠিক আছে লিখা এনে ধৰণে 13,500 2140 কোটি 13,500 হ'ব নেক্সট ওয়ান 2 নম্বৰটো কি দিছে ভাৰতীয় পদ্ধতিত তলৰ প্ৰতিটো সংখ্যা অংকৰে লিখা write each of the following numbers in figures in the Indian system অৰ্থাৎ ভাৰতীয় পদ্ধতিত এরকম আমাক সংখ্যা দিয়া আছে সেই সংখ্যা কেইটা আমাক কি কৰিব দিছে অংকৰে লিখিবলৈ দিছে অৰ্থাৎ ইয়াৰ আমাক ওলোটাটো দিছে ইয়াত আমাক এবাৰ শব্দৰে দিয়া আছে বা আখৰেৰে দিয়া আছে এইবাৰ আমাক কিহেৰে লিখিব দিছে অংকৰে লিখিবলৈ দিছে যেনে চোৱা প্ৰথমটো আমাক কি দিছে প্ৰথমটো আমাক দিছিল 14,523 14,523 তে 14,000 হাজাৰ ঘৰত কিমান আছে 14 ওতে 14 লিখিলো 14,000 চোৱা 500 শতৰ ঘৰত 5 আছে 5 লিখিলো 23 দিয়া আছে অৰ্থাৎ 2 10 3 23 ঠিক আছে তে কমা ব্যৱহাৰ কৰিম ভাৰতীয় পদ্ধতিৰ মতে কমা কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই শিকাইছিলো নহয় আগৰ ভিডিঅ'টিত সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি বহুৱাবলৈ লাগিব হ'ব গতিকে এইফালৰ পৰা 3 নম্বৰ স্থানত কমা বহাই দিলে হৈ গ'ল অৰ্থাৎ এইটোৱে হৈছে 14,523 আশা কৰিছো বুজি পালা তোমালোকে 2 নম্বৰটো তোমালোকে চোৱা 2 নম্বৰত কি দিছে 3,57,060 দিছে ঠিক আছে 3,57,060 দিয়া আছে 3,57,060 So লাখৰ ঘৰত কি আছে 3 আছে 3 লিখাচোন 3 টো লিখা এতিয়া কমা ব্যৱহাৰ কৰিব নালাগে বাৰু ঠিক আছে মই আৰু এবাৰ লিখি দিছো লাখৰ ঘৰত 3 আছে 3 লিখিলো 57,000 57 কিয় কি হয় 5 আৰু 7 হাজাৰৰ ঘৰত দুটা থাকে এটা থাকে 1000 আটাৰ ঘৰত আছে 10,000 ঠিক আছে গতিকে 57,000 দিছে 57 লিখিলে হৈ গ'ল নেক্সট কিমান দিছে 60 দিছে আমাক শতকৰ স্থানত কি আছে আমাক দিয়া নাই যেনে একক দশক শতক এনেকৈ পাই যাও নহয় গতিকে হাজাৰৰ বিফালে কি পাও আমি শতকৰ ঘৰত একো দিয়া নাই নিদিলে আমি কি কৰিম যেটো দিয়া না থাকে আমি শূন্য এটা দি দিম ঠিক আছে নেক্সট আছে 60 মানে 60 6 আৰু 0 6 আৰু 0 এটা কমা ব্যৱহাৰ কৰা ইফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা এইটোৱে হৈছে ইয়াৰে আনসাৰ ঠিক আছে এতিয়া আমি নেক্সট 3 নম্বৰ আৰু 4 নম্বৰটো কৰো আহাচোন 3 নম্বৰত কিমান দিছে চোৱা 3 নম্বৰত দিছে 53,06,340 53,06,340 ঠিক আছে যদি বুজি পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিবা লগতে কমেন্ট সেকশনত জনাবা বুজি পাইছা নে নাই কিমান দিছে আমাক 53 লাখ 53 কিয় কি হয় 5 আৰু 3 লগ লাগি 53 হয় হয়নে 5 10 3 ঠিক আছে 53 লিখিব লাগিব 53 লাখ ঠিক আছে নেক্সট কিমান আছে চোৱা 6,000 চোৱা হাজাৰ ওয়ার্ডে দিয়া আছে 10,000 ওয়ার্ড কি আছে আমাক দিয়া নাই 53,06,000 যেহেতু 10,000 ওয়ার্ড একো দিয়া নাই ইয়াত এটা শূন্য দি 6 লিখিম ঠিক আছে 6,000 লিখিলো 300 শতকৰ ঘৰত 3 হ'ব যে 300 দিছে তাৰ পিছত দিছে 40 ঠিক আছে কমা ব্যৱহাৰ কৰা এফালৰ পৰা 3 নম্বৰ স্থান প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা এয়া আছে 53,06,340 আশা কৰিছো বুজি পাইছা 4 নম্বৰটো কৰবা হা এতিয়া 4 নম্বৰত দিছিল 92 কোটি 54 লাখ 33,076 ঠিক আছে কি দিছে চোৱা 92 কোটি 54 লাখ 33,076 92 crore 54 lakh 33,076 যেহেতু চোৱা 92 কোটি দিছে গতিকে 92 লিখিব লাগিব ঠিক আছে লাখৰ ঘৰত চোৱা 54 লাখ দিছে 54 কিয় কি হয় 5 10 4 অৰ্থাৎ 5 আৰু 4 লগ লাগি 54 হয় 54 লিখিলো হাজাৰ ঘৰত কি আছে 33 ঠিক আছে 3 10 3 33 অৰ্থাৎ 33,670 দিছে শতকৰ ঘৰত কি হ'ব আমাক দিয়া নাই গতিকে শূন্য এটা দিব লাগিব আৰু 670 দিছে নহয় গতিকে 7 আৰু 6 লিখিব লাগিব কমা ব্যৱহাৰ কৰা এতিয়া
ইয়াতে প্ৰথম কমা 3 নম্বৰ স্থানত 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা ঠিক আছে লিখি লোৱা তোমালোকে এনে ধৰণে এয়াই হৈছে 92 কোটি 54 লাখ 33,670 या नेक्स्ट टू চাও আহা नेक्स्ट 5 নম্বৰটো কি দিছে চোৱা 5 নম্বৰত আমাক দিছিল যে চোৱা 548 কোটি 39,900 500 কিমান দিছে 48 কোটি দিছে 39,900 ঠিক আছে 548 crore 39,900 যেহেতু 548 কোটি দিছে হয়নে 548 কোটি লিখিলো 548 নেক্সট কিমান দিছে চোৱা 39,000 দিছে হয়নে লাখৰ ঘৰত একো দিয়া নাই গতিকে শূন্য দিয়া ঠিক আছে লাখ আৰু লাখৰ ঘৰত দুটা শূন্য দিলো কাৰণ আমাক একো দিয়া নাই ইয়াত চোৱা কোটিৰ পিছত ডাইৰেক্ট 1000 লৈকে আহিছে 39,000 কিয় কি হয় 3 আৰু 9 39,000 আৰু কিমান দিছে 900 দিছে 900 ঘৰত 9 লিখিলো 100 আৰু 10 ঘৰত কি হ'ব আমাক দিয়া নাই নিদিলে কি কৰিম দুটা শূন্য আমি লিখিম তে কমা ব্যৱহাৰ কৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা এয়াই হৈছে 548 কোটি 39,900 এতিয়া নেক্সট টু চাম আমি নেক্সট কিমান দিছে চোৱা 6 নম্বৰটো 6 নম্বৰত দিছিল 2,007 কোটি 90 লাখ 50,000 ঠিক আছে 2,007 crore 90 লাখ 50,000 আমাক দিছে আহাচোন আমি চেষ্টা কৰো 2,007 কোটি দিছে হয়নে 2,007 কোটি যেহেতু দিছে আমি কেনেকৈ লিখিম চোৱা 2,007 হৈ গল 2,007 কোটি 90 লাখ লাখৰ ঘৰত আছে 90 লাখ নেক্সট কিমান দিছে চোৱা 50,000 এতিয়া মন কৰা 50,000 পিছতো চোৱা শতক দশক আৰু এককৰ স্থান আমাৰ ৰৈ গল কিন্তু তাত আমাক একো উল্লেখ কৰা নাই গতিকে শতকৰ স্থানৰ কাৰণে এইটো শূন্য দশকৰ স্থানৰ কাৰণে এইটো শূন্য এককৰ স্থানৰ কাৰণে এইটো শূন্য ঠিক আছে আশা কৰিছো বুজি পাইছা তোমালোকে এইটো হ'ব ইয়াৰে আনসাৰ 2,007 কোটি 90 লাখ 50,000 এতিয়া নেক্সট টু কৰিম চাবা 3 নম্বৰ ঠিক আছে 3 নম্বৰ প্ৰশ্নটো আমাক কি দিছে 3 নম্বৰত দিছিল যে ভাৰতীয় পদ্ধতি মতে কমা বহুৱা আৰু সংখ্যাবোৰ শব্দৰে লিখা এতিয়া মই আগত এটা ভিডিও আপলোড কৰিছিলো অৰ্থাৎ ক্লাস 5 ৰ তোমালোক বুজাই দিছিলো ভাৰতীয় পদ্ধতি মতে কেনে কমা ব্যৱহাৰ কৰিব লাগে আৰু আন্তৰ্জাতিক পদ্ধতি মতে কেনেকৈ কমা ব্যৱহাৰ কৰিব লাগে ঠিক আছে যদি তোমালোকে এতিয়াও নাজানা যে ভাৰতীয় পদ্ধতি মতে কমা কেনেকৈ ব্যৱহাৰ কৰা হয় বা আন্তৰ্জাতিক পদ্ধতি মতে কমা কেনেকৈ ব্যৱহাৰ কৰা হয় কমেন্ট সেকশনত কমেন্ট কৰিবা মই তোমাক লিংকটো দি দিম সেই লিংকটো ক্লিক কৰি তোমালোকে ভিডিওটো চাই লবা কথাটো ইয়াত মই থুলমূলকৈ তোমাক বুজাই দিছো ঠিক আছে কি দিছিলে আমাক যেহেতু কৈছে ভাৰতীয় পদ্ধতি মতে কমা বহুৱাবৰ কাৰণে হয়নে ভাৰতীয় পদ্ধতি মতে কি কৰা হয় সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা ব্যৱহাৰ কৰা হয় আৰু আন্তৰ্জাতিক পদ্ধতি একেবাৰে সহজ তিনিটা অংকৰ মূৰে মূৰে সোঁফালৰ পৰা তিনিটা অংকৰ মূৰে মূৰে আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰা হয় এতিয়া আমাক 1 নম্বৰটো কি দিছে চাও 1 নম্বৰটো আমাক দিছিল যে 6,328 দিছে হয়নে গতিকে এইটো কি কৰিলো এইটো আমাক দিয়া আছিল এইটো আমি কমা ব্যৱহাৰ কৰিলো প্ৰথমতে ভাৰতীয় পদ্ধতি মতে এই সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা আমি ব্যৱহাৰ কৰিলো নেক্সট আমি কি কৰিম আখৰে লিখিব দিছিল আমাক গতিকে লিখিছো একক দশক শতক হাজাৰ 6,000 একক দশক শতক তিনিটো শতকৰ স্থানত আছে গতিকে 300 একক দশক 2 দশক আৰু 28 ঠিক আছে অৰ্থাৎ 6,328 হল 2 নম্বৰত কি দিছে চোৱা 2 নম্বৰত দিছিল 7,2,5,3,9 এই ফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা বহুৱালো ঠিক আছে বহুতো ছাত্ৰ-ছাত্ৰী এটা ভুল কৰে যেনে চোৱাচোন সংখ্যাটো আমাক দিছিল 7,2,5,3,9
মই যেহেতু তোমালোক কৈছিলো ভাৰতীয় পদ্ধতি মতে 3 নম্বৰ স্থানৰ এইফালৰ পৰা প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা বহুৱাব লাগে ওৰো ছাত্ৰ ছাত্ৰী কি কৰে এইখিনিটো বুজি পায় পালেও কি কৰে 3 নম্বৰ স্থানত ইয়াত কমা বহুৱায় নেক্সট কমাটো ইয়াত বহুৱাই দিয়া কিন্তু এইফালে কোনো ডিজিট যদি থাকে ঠিক আছে এই সংখ্যাটোত যদি কোনো ডিজিট থাকে তেতিয়াহে তোমালোকে এই কমাটো ব্যৱহাৰ কৰিব লাগিব এইফালে যদি কোনো ডিজিট নাথাকে এই কমাটোৰ ব্যৱহাৰ কৰিব নালাগে ঠিক আছে অৰ্থাৎ এইটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ এনে ধৰণে লিখিবলৈ লাগিব ঠিক আছে এতিয়া চোৱা এটো আমি কি কৰিলো আখৰে লিখিছো 72539 তোমালোকে লিখি লোৱা ধুনিয়াকৈ এতিয়া চোৱা তোমালোকে নেক্সট অৰ্থাৎ 3 নম্বৰটো 3 নম্বৰত আমাক কিমান দিছে চোৱা 3 নম্বৰত আমাক দিছিল চোৱা 608329 দিছে হয়নে তে ইয়াতে আমি কি কৰিব পাৰো এই ফলৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা বহুৱালে ভাৰতীয় পদ্ধতি মতে আমাৰ কমা বহুৱা হৈ গল গতিকে চোৱা এটো চোৱাচোন একক দহক শতক হাজাৰ দহ হাজাৰ লাখ ছয়টো লাখৰ ঘৰত আছে গতিকে আমি কি লিখিম চোৱা আমি লিখিছো 6 লাখ নেক্সট চোৱা একক দহক শতক হাজাৰ দহ হাজাৰ দহ হাজাৰ ঘৰত একো নাই হাজাৰ ঘৰত 8 আছে গতিকে 8000 লিখি দিলে হল নেক্সট চোৱা হাজাৰ ঘৰত 3 আছে গতিকে 300 আৰু 2 আমাৰ 29 হ'ব একে ধৰণে নেক্সট তোমালোকে চোৱা 4 নম্বৰটো 4 নম্বৰত কিমান দিছে চোৱা সংখ্যাটো দিনেকে লিখি লোৱা লৈ এইফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা বহুৱাই দিয়া এতিয়া লিখা তোমালোকে একক দহক শতক হাজাৰ দহ হাজাৰ লাখ 10 লাখ কোটি এতি 1 কোটি হ'ব 36 লাখ হ'ব 9000 হ'ব আৰু 30 হ'ব ঠিক আছে এনে ধৰণে লিখিব লাগিব নেক্সট তোমালোকে চোৱাচোন 5 নম্বৰটো অৰ্থাৎ শেষৰটো কি দিছে Question number 3 ইয়াতে আমাক দিছে 489260 489260 দিয়া আছে দিকে লিখি ললো সংখ্যাটো লিখি 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা বহুৱালো তোমালোকে নিশ্চয় জানা এই দুটা হৈছে হাজাৰৰ ঘৰ ঠিক আছে এই দুটা ইয়াৰ ঘৰ হাজাৰ এই দুটা হৈছে ভাৰতীয় পদ্ধতি মতে লাখৰ ঘৰ আৰু এইফালে থকা এইকেইটা হৈছে কোটি ঠিক আছে এতিয়া মন কৰা তোমালে ক্লাস 5 তে পাইছিলা নহয় কোটিত কি আছে 48 আছে গতি 48 কোটি লিখিছো ঠিক আছে লাখৰ ঘৰত কি আছে 9 2 আছে 92 গতি 92 লাখ হাজাৰ ঘৰত 6 আৰু 0 হাজাৰ 60000 শতকৰ ঘৰত কিমান আছে 7 আছে গতি 700 লিখিছো তাৰ পিছত চোৱা দহৰ ঘৰত 4 আছে আগৰত 0 আছে 2000 লাগি হৈ যাব 40 ঠিক আছে এনে ধৰণে তোমালোকে আনসাৰখিনি লিখিবলে লাগিব ঠিক আছে আশা কৰিছো বুজি পালা কিবা যদি প্ৰবলেম হৈছে ৰিপিট কৰি আৰু এবাৰ চাবা আৰু সম্পূৰ্ণ ভিডিওটো আমাৰ এপত পাবা যে সকল ছাত্ৰ-ছাত্ৰীয়ে আপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে অধিক জানিবৰ বাবে এই নম্বৰটো লিখি লোৱা 9954174571 এই নম্বৰত তোমালোকে আমাক WhatsApp মেছেজ কৰি দিবা আমি তোমালোকক অনলাইন ক্লাছ কেনেকৈ কৰিব পাৰিবা ঠিক আছে অতি কম পইচাত কৰিব পাৰিবা আৰু কোড হ'ব কেনেকৈ হ'ব গোটেইখিনি আমি বুজাই দিম তোমালোকে কল কৰি এই নম্বৰটো আমাক ইয়াৰ বিষয়ে সুধিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা